ইংলিশ বুলি ক'লে বহুত টান লাগে, মুখস্থ নহয়। তোমাৰ কাৰণে এইটো চেপ্টাৰ দি চাউণ্ড অফ মিউজিক। কাণেৰে নুশুনাকৈ কোনোবা এজনী ছোৱালী কিদৰে বিশ্ববিখ্যাত সংগীতজ্ঞ হ'ব পাৰিলে বিশ্বাস কৰিবানে? এইটোৱেই দি চাউণ্ড অফ মিউজিকৰ ইভেলিনৰ মূল কাহিনী। সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ বহুত সহজ আৰু চুটিকৈ, যাতে ফুল মাৰ্কছ পোৱা লিখি লোৱা, বহি উলিয়াই লিখি লোৱা। Chapter 2, The Sound of Music, Part 1. Answer these questions in a few words. Question 1. How old was Evelyn when she went to the Royal Academy of Music? Evelynor বয়স কিমান আছিল যেতিয়া তাই ৰয়েল একাডেমি অফ মিউজিকলৈ গৈছিল? আনসাৰ এনেকে লিখিবা, Evelyn was 17 years old. তাৰ পিছত কুৱেশ্যনত থকাখিনি একলগ কৰি দিবা। When she went to the Royal Academy of Music. When she went to the Royal Academy of Music. এইখিনিৰ উত্তৰ হৈ গ'ল। তাৰপিছত কুৱেশ্যন 2, when was her deafness first noticed? তাইৰ বধিৰতা কেতিয়া প্ৰথম গম পোৱা গৈছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিবা, when Evelyn was 8 years old. তাৰপিছত কুৱেশ্যনৰ লগত লগ লগাই দিবা, her deafness first noticed. Her deafness was first noticed. When was it confirmed? It was confirmed at the age of 11. তাইৰ বধিৰতা 8 বছৰ বয়সত প্ৰথম গম পোৱা গৈছিল আৰু এইটো নিশ্চিত হৈছিল যেতিয়া তাইৰ 11 বছৰ বয়স আছিল। Number 1. Who helped her to continue with music? What did he do and say? সংগীত শিকাত তাইক কোনে সহায় কৰিছিল? তেওঁ কি কৈছিল আৰু কি কৰিছিল? এতিয়া প্ৰথম আনসাৰটো আৰম্ভ কৰিবা এনেকে আৰু চুটিকে লিখিবা। আনসাৰ, Ron Forbes helped Evelyn. ওপৰত প্ৰশ্নটোৰ লগত মিলাই দিলো। এতিয়া চোৱা, ৰন ফৰ্বছে ইভিলিয়ানক সহায় কৰিছিল। সম্পূৰ্ণ উত্তৰটো হৈ গ'ল। তাৰপিছত হোৱাট ডিড হি ডু এণ্ড সে? তেওঁ কি কৈছিল আৰু কি কৰিছিল? হি টল্ড হাৰ নট টু লিসন থ্ৰু ইয়াৰ্ছ বাট টু ফিল মিউজিক। তেওঁ তাইক কাণেৰে নুশুনি সংগীত অনুভৱ কৰিবলৈ কৈছিল। তাৰপিছত হি টট হাৰ টু ফিল ভাইব্ৰেশ্যনছ ইন হাৰ বডি। তেওঁ তাইক শৰীৰেৰে কম্পন অনুভৱ কৰিবলৈ শিকাইছিল। এইখিনি সম্পূৰ্ণ উত্তৰ হৈ গ'ল। 3 নম্বৰ বা 2 নম্বৰ আহিলেও সম্পূৰ্ণ মাৰ্কছটো পাবা। তাৰপিছত চোৱা, নাম্বাৰ 2 কি লিখা আছে, নেম দি ভেৰিয়াছ প্লেচেছ এণ্ড কজেছ ফৰ হুইচ ইভিলিয়ান পাৰফৰ্মছ। ইভিলিয়ানে কোন কোন ঠাইত সংগীত প্ৰদৰ্শন কৰে আৰু কি কি কাৰণত? আনসাৰটো এনেকে লিখিবা, ইভিলিয়ান পাৰফৰ্মছ ইন কনচাৰ্টছ, প্ৰিচনছ and হস্পিটালছ। ইভিলিয়ানে সংগীত অনুষ্ঠান জেল আৰু হস্পিটালত প্ৰদৰ্শন কৰে। She also teaches young musicians and works for deaf children. তাই কম বয়সীয়া সংগীতজ্ঞসকলক শিক্ষা দিয়ে আৰু বধিৰ ল'ৰা ছোৱালীক লৈ কাম কৰে। নেক্সট ভিডিঅ' লাগিলে ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা।